ঘূৰি আহিছে বাতৰি মাজলৈ সংকটৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে সাধুবাদ পাইছে বহুজনে সৰুপথাৰ বিধায়ক বিশ্বনাথত এগৰাকী সাধাৰণ খেতিয়কে গাঠি ধন ভাঙি সহযোগ কৰিছে বহু দৰিদ্ৰ পৰিয়ালক মহামাৰীৰ কাল সংসাৰৰ মাজতে দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অনেকেই সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনৰো দুৰ্গতজনলৈ সহায়ৰ হাত বিধায়কগৰাকীয়ে কৰোনাত আক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীসমূহ গাঁৱে গাঁৱে বিতৰণ কৰে দলীয় কৰ্মীসকলে বিশেষকৈ প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা ধৰ্মপুৰ গাঁৱৰ ৪১টা পৰিয়ালৰ উপৰিও জিতাপাৰা ৰজাপুখুৰী শ্যাম গাঁৱকে আদি কৰি ২০০টাৰো অধিক পৰিয়ালৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়কজনে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া দেৱৰ নেতৃত্বত তেখেতৰ নিৰ্দেশ মৰ্মে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰত প্ৰায় ৪১ ঘৰ আমাৰ যিসকল কোৱাৰেণ্টাইন হৈ আছে এই কোৱাৰেণ্টাইন হৈ থকা পৰিয়ালসকলক 10 কেজি চাউল 2 কেজি দাইল 5 কেজি আলু মিঠাতেল এনে কৰি খাদ্য সামগ্ৰী আমি বিতৰণ কৰিবলৈ আহিলোঁ ইফালে বিশ্বনাথৰ চতিয়াৰ আমলখিয়াটিৰ মানৱ বৰাৰ অন্য এক পদক্ষেপ হোম কোৱাৰেণ্টাইন বা হোম আইচলেশ্যনত থকা দৰিদ্ৰ পৰিয়ালৰ লোকৰ বাবে বিপদৰ বন্ধু হৈ পৰিছে এইজন মানৱ বৰা যুৱকজনে তেনে দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে শাক-পাচলি বিতৰণ কৰিছে মাস্ক গেলামালৰ সামগ্ৰী আদিও মানৱ বৰাৰ এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে কৰোনাত আক্ৰান্ত হৈ 14 দিনৰ কাৰণে যিসকল হোম কোৱাৰেণ্টাইন হৈ আছে সেইসকলৰ কাৰণে মই অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছোঁ আৰু মোৰ দেউতাৰ উপদেশ মৰ্মে মই আগবাঢ়িছোঁ আৰু ঘৰত অজস্ৰখিনি আমাৰ খেতি বাতি আছে আৰু সেই বৰ্তমান বজাৰখিনি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু আমি শাক পাচলিখিনি বজাৰত বিক্ৰী কৰিব নিব নোৱাৰোঁ গতিকে সেই বিক্ৰী কৰিব নোৱাৰা শাক পাচলি যিখিনি ঘৰত থাকি নষ্ট হোৱাতকৈ মই যিখিনি লোক এই কৰোনা কালত বিপদত পৰি আছে তেওঁলোকলৈ আগবঢ়াব খুজিছোঁ আৰু যি মানে তেওঁলোকক 14 দিনৰ কাৰণে মই এই শাক পাচলিখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ এনেদৰে এতিয়া ভিন্ন প্ৰান্তত ভিন্নজনে দুৰ্গতসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰুষ্ট প্ৰকৃতিৰ ঔষধ পৰি দিশহাৰা হৈ পৰিছে মহামানৱ ইটোৰ পাছত সিটোকৈ অদৃশ্য শত্ৰুৰ হাতোৰাত বিধ্বস্ত প্ৰায় হৈ পৰিছে জীৱশ্ৰেষ্ঠ কৰোনা ভূমিকম্প ধুমুহা প্ৰলয়ে মাতিছে অশনি সংকেত আৰু এনে সংকট কালত পুনৰ অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে আধুনিক মানৱ এই অগ্নি পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব মানৱ জাতিৰ ভৱিষ্যত মহা সংকটত মহামানৱ অভূতপূৰ্ব প্ৰকৃতিৰ ৰুখত জীৱশ্ৰেষ্ঠ ৰুষ্ট প্ৰকৃতি বিবৰ্ণ জীৱন কৰোনা ভূমিকম্প ধুমুহা প্ৰলয় জীৱশ্ৰেষ্ঠ মানুহ এতিয়া অসহায় ভয়ংকৰভাৱে ৰুষ্ট প্ৰকৃতি অদৃশ্য শত্ৰুৰ ধাৰাবাহিক আক্ৰমণত দিশহাৰা মানৱকুল ইটোৰ পিছত সিটো অদৃশ্য শত্ৰুৱে এতিয়া বাৰে বাৰে ভেঙুচালি কৰিছে শ্ৰেষ্ঠত্ব অৰ্জন কৰা মানুহক কৰোনাৰ আগ্ৰাসনত কম্পমান বিশ্ব নিমিষৰ ভিতৰতে যেন মহামাৰী কৰোনাই মাটিৰ লগত মিলাই দিবলৈ খুজিছে মানুহৰ গৰ্ব আৰু অহংকাৰ কৰোনাই কোটিৰ ঘৰত মানুহৰ প্ৰাণ লোৱাৰ লগতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে সহস্ৰ কোটিজনে কৰোনাই প্ৰথমবাৰৰ বাবে যেন আধুনিক বিশ্বক দিলে তীব্ৰ জোকাৰণি ইফালে এই অসম ভূমিও কঁপি উঠিছে সঘনে যিকোনো মুহূৰ্ততে অদৃশ্য শক্তিয়ে যেন সহায় পেলাব এই বিশাল অট্টালিকা মানুহৰ গৰ্ব ইফালে ঠায়ে ঠায়ে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ এনে সংকটৰ মাজতে আহিছে সাগৰীয় ঘূৰ্ণীৰ তাণ্ডৱো 5খন ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কবাণী হয়
এনেদৰে ৰুষ্ট প্ৰকৃতিৰ ৰোষত জীৱশ্ৰেষ্ঠ মানৱ। চাৰিওফালৰ পৰা আগুৰি ধৰা অদৃশ্য শত্ৰুক প্ৰতিহত কৰিব পাৰিলেহে মূৰ দাঙি জীয়াই থাকিব পাৰিব জীৱশ্ৰেষ্ঠ মানৱ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অৱশ্যে ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। বলবৎ হৈছে সান্ধ্য আইন। এঘাৰ বজাতে নামিল দোকানৰ চাটাৰ। 12 বজাৰ পৰা নিমাও ৰাজপথ। তাৰ মাজতো একাংশই মনা নাই চৰকাৰী নীতি। দেওবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ল কঠোৰ কোভিড বিধি। চহৰাঞ্চল আৰু 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ হ'ল সান্ধ্য আইন। পূৰ্বৰ দিনৰ 2 বজাৰ পৰিৱৰ্তে 12 বজাৰ লগে লগে নিতাল নিস্তব্ধ হৈ পৰিল সদাব্যস্ত গুৱাহাটী মহানগৰ। জনশূন্য বজাৰ সমাৰ, বোকা ৰাজপথ। চৌদিশে বিৰাজ কৰিছে কেৱল মৌনতা। মহানগৰ সংলগ্ন ৰাষ্ট্ৰীয় ঘাইপথতো বিৰাজ কৰিলে নিমাও পৰিৱেশে। চৰকাৰৰ নতুন SOPৰ প্ৰতি পূৰ্ণ সঁহাৰি জনালে নাৰেংগীবাসীয়ে। আনফালে দিনৰ 11 বজাৰ লগে লগে 20 দিন বন্ধ হৈ পৰিল দোকান পোহাৰ। ৰাজ্যিক চৰকাৰে যি SOP জাৰি কৰিছে সেইখিনি আখৰে আখৰে মানি চলাটো উচিত। আমাৰ নিজৰ জীৱনৰ সুৰক্ষাৰ কাৰণে এইখিনি মানিব লাগে। আমি দায়িত্বশীল নাগৰিক হিচাপত এইখিনি যদি নামানো তেতিয়াহ'লে আমাৰ নিজৰ বিপদ, নিজৰ পৰিয়ালৰ বিপদ নিজে মাতি অনা হ'ব। নীতি নিৰ্দেশনা আখৰে আখৰে পালিলে টিয়কৰ ব্যৱসায়ীসকলেও। জনশূন্য হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথো। নিতাল নিস্তব্ধ পৰিৱেশ তিনিচুকীয়াতো। ইফালে ধেমাজিতো সম্পূৰ্ণৰূপে বলবৎ হ'ল নতুন কোভিড বিধি। অসম চৰকাৰৰ যিটো সিদ্ধান্ত, নতুন যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাটোক আমি খুবেই ভাল পাইছোঁ। কিন্তু এটা কথা, বৰ্তমান যি মহামাৰী যি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে, সেইফালৰ পৰা চাই আচলতে সম্পূৰ্ণ লকডাউনৰ আমি সতৰ্কতা কৰোঁ। এইখিনিতে এটা ভাল খবৰ বুলি আমি ধেমাজিবাসীৰ কাৰণে ভাবিছোঁ যে যোৱা 4 দিনত আমাৰ যিটো সংক্ৰমণৰ যিটো হাৰ, কোভিড আক্ৰান্তৰ যিটো হাৰ, এই হাৰটো লাহে লাহে কমি আহিবলৈ ধৰিছে। তাৰ কাৰণে ধেমাজি ৰাইজ যথেষ্ট সচেতন হৈছে। আৰু আটাইতকৈ ভাল খবৰ, যোৱাকালি এজনো কোভিডত আক্ৰান্ত লোক মৃত্যুমুখত পৰা নাই। ইয়াৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনাক প্ৰথম দিনাই ভৰিৰে মোহাৰিলে একাংশ লোকে। উত্তৰ গুৱাহাটীত দিনৰ 11:30 বজালৈ খোলা থাকিল দোকান পোহাৰৰ লগতে সুৰা বিপণী। কোভিড বিধিলৈ ভ্ৰক্ষেপ নাই এইসকল লোকৰ। জনস্বাস্থ্যলৈ ভাবুকি আনিছে নুমলীগড়, কানাইঘাট, নৈক্ৰুঙৰ দৈনিক বজাৰে। অৱশ্যে একাংশ স্থানত নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে আৰক্ষীৰ ৰোল। নতুন কোভিড বিধি অনুসৰি বাহনৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ যুগ্ম অযুগ্ম নিয়ম। দিনৰ 12 বজালৈহে অনুমতি বাহন চলাচলৰ। সান্ধ্য আইনৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক। চহৰাঞ্চলৰ লগতে পৌৰসভা, পৌৰ বোৰ্ড আৰু ৰাজহ চহৰ অঞ্চলৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলসমূহত প্ৰযোজ্য হ'ব এই নিয়ম। বাহাল থাকিব পূৰ্বৰ সকলো নিয়ম। অৱশ্যে গ্ৰামাঞ্চলত পূৰ্বৰ দৰে দিনৰ 2 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। কোভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে এই নতুন নিৰ্দেশনা জাৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CCTVত বন্দী হোৱা এটা দৃশ্যৰ আধাৰত তিনিচুকীয়া আৰক্ষীয়ে চলাইছে টিংৰাই বিস্ফোৰণৰ তদন্ত। CCTVত বন্দী হোৱা চলন্ত বাইকত তীব্ৰগতিৰে আঁতৰি যোৱা 2 যুৱকে পুৰণমল আগৰৱালাৰ দোকানলৈ গ্ৰেনেড দলিওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কলা ৰঙৰ পালচাৰখনৰ লগতে 2 যুৱকক সন্ধান দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। তিনিচুকীয়া আৰক্ষীৰ ৰাডাৰত এইখন বাইকত উঠি যোৱা 2 যুৱকৰ সন্ধানত অব্যাহত আৰক্ষীৰ অভিযান। টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে সাঙুৰ খাইছে কলা ৰঙৰ এইখন পালচাৰ। 2জন লোকৰ প্ৰাণ কাঢ়ি নিয়া বিস্ফোৰণৰ ঠিক আগমুহূৰ্তত পুৰণমল আগৰৱালাৰ দোকানৰ সন্মুখেৰে তীব্ৰ গতিত পাৰ হৈ গৈছিল এই বাইকখন।
গ্ৰেনেড বিস্ফোৰণথলীৰ সন্মুখতে থকা এঘৰৰ CCTVত বন্দী হৈছে দুজন যুৱকৰ সৈতে এইখন বাইক। আৰক্ষীৰ সন্দেহ তীব্ৰ বেগী। ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক।